Hi everyone, welcome to my channel. আজিৰ মোৰ এই ভিডিঅ'ৰ টপিকছ হ'ল যিটো ভোটাৰ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন হ'ব SIR ইয়াৰ কাৰণে 1987 জুলাই মাহৰ পিছত যিবিলাক ভোটাৰে জন্মগ্ৰহণ কৰিছিলে সিহঁতৰ কাৰণে কম্পালচাৰী ডকুমেণ্ট এটা হ'ল বাৰ্থ চাৰ্টিফিকেট। এই বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিবলৈ গ'লে আপোনালোকক কিছুমান নথিৰ প্ৰয়োজন হ'ব। তাৰে এপ্লিকেশ্যন ফৰ্ম যিটো আছে বাৰ্থ চাৰ্টিফিকেটটো উলিয়াবলৈ হ'লে আপোনালোকক ফাৰ্ষ্ট এপ্লাই কৰিব লাগিব পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। হেল্থ ডিপাৰ্টমেণ্টত এইটো এটা এপ্লিকেশ্যন কৰিব লাগিব। এই এপ্লিকেশ্যন ফৰ্মটো এটা হাৰ্ড কপি ফিল আপ কৰি আপলোড কৰিব লাগে পৰ্টেলত, সেৱা সেতু পৰ্টেলত আপলোড কৰিব লাগে। এই ফৰ্মটো কেনেকৈ আমি ফিল আপ কৰিম, এই ফৰ্মটো ক'ত পাম, মই তাক ডিটেইলছ ক'ব বিচাৰিছোঁ। এই ফৰ্মটো আমি ডাউনলোড কৰিব লাগিব ই-ডিষ্ট্ৰিক্ট আছাম যিটো ৱেবছাইট আছে, ই-ডিষ্ট্ৰিক্ট আছামৰ পৰা ফৰ্মটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত আমি এইটো ফিল আপ কৰি ছিগনেচাৰ কৰি স্কেন কৰিম, স্কেনত PDF লৈ কনভাৰ্ট কৰিম, কৰি আমি আপলোড কৰিম অনলাইন এপ্লাই কৰাৰ সময়ত। এই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব বা কি অপশ্যন আছে তাতে, তাৰ ডিটেইলছটো আজি দেখুৱাব বিচাৰিছোঁ। আপোনালোকৰ ডিলেড বাৰ্থ চাৰ্টিফিকেটৰ পাৰ্মিশ্যনৰ কাৰণে এটা এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব লাগিব। আমি এই ফৰ্মটো ডাউনলোড কৰিবলৈ হ'লে ফাৰ্ষ্ট গুগল ক্ৰম বা মজিলা যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। সেই ব্ৰাউজাৰত যোৱাৰ পিছত আমি চাৰ্চ কৰিম ই-ডিষ্ট্ৰিক্ট এমট্ৰন। ই-ডিষ্ট্ৰিক্ট এমট্ৰন বুলি চাৰ্চ কৰিম। ই-ডিষ্ট্ৰিক্ট এমট্ৰন চাৰ্চ কৰাৰ লগে লগে অনলাইন e-district.mtron.in এই লিংকটো দেখা পাব। ফাৰ্ষ্টতে ইয়াতে আছাম আছে, তাৰ ওপৰত ক্লিক কৰিলে পেজ এটা খুলি আহিব। এই পেজটোত তিনিটা অপশ্যন আছে, হোম, ই গভৰ্ণমেণ্ট ছাৰ্ভিচেছ আৰু এপ্লিকেশ্যন ফৰ্ম। আমি যদি ই-ডিষ্ট্ৰিক্টৰ থ্ৰুত এপ্লাই কৰোঁ তেনেহ'লে ই গভৰ্ণমেণ্ট ছাৰ্ভিচত গৈ আমি লগইন ID পাছৱাৰ্ড ইউজ কৰি আমি এপ্লাই কৰিম, নহ'লে আমি সেৱা সেতুৰ থ্ৰুতো এপ্লাই কৰিব পাৰোঁ। আৰু এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিবলৈ এই এপ্লিকেশ্যন ফৰ্মৰ যিটো টেব আছে তাতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে বহুতকেইটা ফৰ্মৰ লিংক খুলি আহিব। আমাক লাগে পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, 6 নম্বৰত আছে ইয়াতে পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। এই ফৰ্মটো ডাউনলোড কৰি ল'ব। এই ফৰ্মটো ক্লিক কৰিলে, লিংকটোত ক্লিক কৰিলে ফৰ্মটো এনেকৈ খুলি আহিব। এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি ছেভ কৰি ল'ব। আপোনালোকে য'ত ছেভ কৰে ছেভ কৰি ল'ব। ছেভ কৰি লোৱাৰ পিছত এইটো আপোনালোকে প্ৰিণ্ট আউট কৰিব। প্ৰিণ্ট কৰি আপোনালোকক কি কৰিব লাগিব, এইটো ধুনীয়াকৈ ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপোনালোকে এইটো আপলোড কৰিব লাগিব স্কেন কৰি লৈ। এয়াই আছিল এপ্লিকেশ্যন ফৰ্ম ফৰ পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ চাৰ্টিফিকেট, পলম হোৱা জন্ম পঞ্জীয়নৰ অনুমতিৰ বাবে আবেদন। ষ্টাৰ মাৰ্কছ, ৰেড ষ্টাৰ মাৰ্ক আছে, ৰেড ষ্টাৰ মাৰ্কছ থকা যিকেইটা অপশ্যন আছে সেইবিলাক কম্পালচাৰী হয়। ইয়াতে প্ৰথম অপশ্যনটো আছে এপ্লিকেণ্টছ ডিটেইলছ। এপ্লিকেণ্টছ ডিটেইলছত কি থাকিব, আবেদনকাৰীৰ বিৱৰণ, মানে যিয়ে এপ্লিকেণ্ট হ'ব, যাৰ বাৰ্থ চাৰ্টিফিকেট উলিয়াব সি এপ্লিকেণ্ট নহ'বও পাৰে। ফাদাৰ, মাদাৰ, ছিষ্টাৰ, ব্ৰাদাৰ, ৱাইফ, হাজবেণ্ড বা বেলেগ কোনোবাই এপ্লিকেণ্ট হ'ব পাৰে। সেই এপ্লিকেণ্ট ডিটেইলছটো ইয়াত ভৰাব লাগিব। প্ৰথমতে দিয়া আছে এপ্লিকেণ্টছ নেম, আবেদনকাৰীৰ নাম। এইখিনি জেগাত যিয়ে এপ্লিকেণ্ট হ'ব তাৰ নামটো ভৰাব। মোবাইল নাম্বাৰ, এপ্লিকেণ্টৰ মোবাইল নাম্বাৰ ইয়াতে লিখিব। তাৰপিছত যাৰ বাৰ্থ চাৰ্টিফিকেট উলিয়াব তাৰ লগত এপ্লিকেণ্টজনৰ ৰিলেশ্যন উইথ নিউ বৰ্ণ, লগত সম্বন্ধ যিটো এপ্লিকেণ্টৰ যাৰ বাৰ্থ চাৰ্টিফিকেট উলিওৱা হ'ব তাৰ লগত কি সম্পৰ্ক আছে সেইটো ইয়াতে টিক মাৰ্ক কৰিব। ব্ৰাদাৰ, ছিষ্টাৰ, ছান, ডটাৰ, ৱাইফ, হাজবেণ্ড, আদাৰ যিটো হয় সেই হিচাপে আপোনালোকে যদি আপোনালোকৰ ভাইটিৰ বা ভণ্টিৰ উলিয়াব বিচাৰে বা দাদাৰ উলিয়াব বিচাৰে তেনেহ'লে
সেই হিচাপে টিক কৰিব ল'ৰা ছোৱালীৰ উলিয়াব পাৰে কোনো কথা নাই যিকোনো এজন এপ্লিকেণ্ট হ'ব পাৰে যদি আদাৰ অপশ্যন দিয়ে এই ব্ৰাদাৰ সিস্টাৰ সান ডটাৰ ওয়াইফ হাজবেণ্ড এইবিলাকৰ বাহিৰে যদি আদাৰ অপশ্যনটোত টিক দিয়ে তেনেহ'লে আদাৰ অপশ্যনত টিক দিয়াৰ লগে লগে নেক্সট ইণ্টাৰ আদাৰ ৰিলেশ্যন সেই ৰিলেশ্যনটো লিখিব লাগিব কৰবাত খুৰা বা খুৰী মহা মাহী কোনোবাই মামা মামী কোনোবাই হয়তো এপ্লিকেণ্ট হ'ব পাৰে গতিকে তেতিয়া সিহঁতে সেই অপশ্যনটো লিখি দিব ইয়াতে কি হয় যাৰ বাৰ্থ চাৰ্টিফিকেট উলিয়াব তাৰ লগত ৰিলেশ্যনটো কি হয় তাৰপিছত নৱজাতকৰ বিৱৰণ একচুৱেলি যিহেতু বাৰ্থ চাৰ্টিফিকেট হয় বাৰ্থ চাৰ্টিফিকেট কাৰ ওলোৱা হয় নিউ বৰ্ণ বেবীবিলাকৰহে বাৰ্থ চাৰ্টিফিকেট ওলোৱা হয় সেই নিউ বৰ্ণ বেবীটো ইয়াতে লিখা হৈছে যদিও আমি ডিলেট উলিয়াম পিছত উলিয়াম মানে যাৰ বাৰ্থ চাৰ্টিফিকেট সিয়ে নিউ বৰ্ণ হৈ গ'ল ইয়াতে নেম অফ দ্য নিউ বৰ্ণ কাৰ বাৰ্থ চাৰ্টিফিকেট উলিয়াব তাৰ নামটো ইয়াত লিখিব ধৰক আপুনি আপোনাৰ ল'ৰাৰ বা ছোৱালীৰ বা ভাইটি ভণ্টিৰ ওলাব এই যাৰ বাৰ্থ চাৰ্টিফিকেটটো উলিয়াব তাৰ নাম ইয়াত এইটো ভালকৈ মনত ৰাখিব এপ্লিকেণ্টৰ নাম আৰু নিউ বৰ্ণ নাম বেলেগ হ'ব পাৰে নিউ বৰ্ণ মানে যাৰ বাৰ্থ চাৰ্টিফিকেট উলিয়াব আৰু এপ্লিকেণ্ট মানে যিয়ে এপ্লাইটো কৰি আছে ডেট অফ বাৰ্থ কিমান হয় সেইটো ইয়াতে লিখিব মানে যিটো একচুৱেল ডেট অফ বাৰ্থত চাৰ্টিফিকেটটো উলিয়াব লাগে সেই ডেট অফ বাৰ্থটো ইয়াত লিখিব ডে মান্থ আৰু ইয়াৰ চিৰিয়েলি এনেকৈ লিখিব জেণ্ডাৰ অফ দ্য নিউ বৰ্ণ লিংগ মেল ফিমেল কি হয় সেইটো টিক কৰিব যাৰ বাৰ্থ চাৰ্টিফিকেট উলিয়াব তাৰ ফাদাৰ্ছ নেম লিখিব ইয়াতে দেউতাৰ নাম পিতৃৰ নাম ইয়াতে লিখিব যাৰ বাৰ্থ চাৰ্টিফিকেট উলিয়াব তাৰ মাদাৰ্ছ নেম এইখিনিত মাদাৰ্ছ নেমটো লিখিব প্লেচ অফ দ্য নিউ বৰ্ণ নৱজাতকৰ জন্মস্থান হস্পিটেল হাউচ আদাৰ ক'ত জন্মগ্ৰহণ কৰিছে হস্পিটেলত চিকিৎসালয় ঘৰ নে অন্য কোনো জেগাত জন্মগ্ৰহণ কৰিছে সেই হিচাপে টিক দিব হস্পিটেলত জন্মগ্ৰহণ কৰিছে যদি হস্পিটেল বুলি দিব হাউচ ঘৰত জন্মগ্ৰহণ কৰিলে ঘৰত নৰ্মেলি আগততো ঘৰতেই জন্মগ্ৰহণ কৰিছিল পুৰণাবিলাক মানে 87 80 তেতিয়া হস্পিটেলত মানুহ খুব কম গৈছিল কিন্তু যিয়ে হস্পিটেলত জন্মগ্ৰহণ কৰিছিলে তাৰ হস্পিটেল লিখিব যিয়ে ঘৰত জন্মগ্ৰহণ কৰিছিলে সি ঘৰত টিক কৰিব নেম অফ হস্পিটেল যদি হস্পিটেলত টিক দিয়ে তেনেহ'লে কোন হস্পিটেলত জন্মগ্ৰহণ কৰিছিলে সেইটোৰ নাম লিখিব লাগিব আৰু হস্পিটেলৰ ঠিকনা এড্ৰেছ নাইবা ঘৰৰ ঠিকনা যদি ঘৰ দিয়ে তেনেহ'লে হস্পিটেলৰ নামটো লিখিব নালাগে অনলি এড্ৰেছ অফ হোম ইয়াত লিখি দিলে হ'ল আৰু হস্পিটেলত যদি জন্মগ্ৰহণ কৰিছে হস্পিটেলটোৰ নেম আৰু তাৰ এড্ৰেছটো ইয়াত লিখিব লাগিব আৰু যদি আধাৰত দিয়ে আধাৰ প্লেচ অফ বাৰ্থ ক'ত জন্মগ্ৰহণ কৰিছে বেলেগ জেগাত ক'তবা জন্মগ্ৰহণ কৰিছে য'ত ঘৰতো হোৱা নাই হস্পিটেলতো হোৱা নাই তেনেকুৱা অৱস্থাত এই আধাৰ প্লেচটো লিখিব ৰিজন ফৰ বিং লেট পলম হোৱাৰ কাৰণ আপোনালোকে যে বাৰ্থ চাৰ্টিফিকেট ওলোৱা নাই তাৰ কাৰণে আমি ডিলেট হৈ গৈছে পাৰ্মিশ্যন উলিয়াব লাগে পাৰ্মিশ্যন ফৰ ডিলেট বাৰ্থ চাৰ্টিফিকেট এই ৰিজনটো ইয়াত লিখিব লাগিব আপোনালোকৰ কি ৰিজনত আপোনালোকে বাৰ্থ চাৰ্টিফিকেটটো ওলোৱা নাই লেট হৈছে সেই ৰিজনটো ইয়াতে লিখিব লাগিব ৰিজন ফৰ বিং লেট কি কাৰণত আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট ওলোৱা নাই এইখিনিত ভালকৈ মনত ৰাখিব এইটো ভালকৈ লিখিব তাৰপিছত সিগনেচাৰ অফ দ্য এপ্লিকেণ্ট যিজন এপ্লিকেণ্ট যাৰ বাৰ্থ চাৰ্টিফিকেট ওলাব সি সিগনেচাৰ নামাৰিব ইয়াতে যিজন এপ্লিকেণ্ট হয় সিয়ে সিগনেচাৰ কৰিব সিগনেচাৰ অফ দ্য এপ্লিকেণ্ট এইখিনি আছিল আচল ফৰ্মটো তাৰপিছত আৰু এটা পেজ আছে এপ্লিকেশ্যন ফৰ্ম ফৰ পাৰ্মিশ্যন ফৰ ডিলেট বাৰ্থ চাৰ্টিফিকেট নিউ বৰ্ণছ এড্ৰেছ প্লেচ অফ বাৰ্থ ক'ত আছিলে এড্ৰেছটো লিখিব লাগিব তাতে প্ৰথমতে আমি লিখিছিলোঁ হাউচ বা হস্পিটেল আৰু তাৰ এড্ৰেছটো লিখিছিলোঁ ইয়াতে লিখিব লাগিব কোন ষ্টেটত ষ্টেট নেম কোন ষ্টেটত জন্ম হৈছিলে কোন ডিষ্ট্ৰিক্ট কোন জিলাত জন্মগ্ৰহণ কৰিছিলে সাব ডিভিজনৰ নামটো লিখিব সাব ডিভিজন আজিকালি নৰ্মেলি সাব ডিভিজন নোহোৱা হৈ গ'ল কো ডিষ্ট্ৰিক্ট আহি গৈছে আপোনালোকৰ কো ডিষ্ট্ৰিক্ট নেমটো মহকুমাৰ জেগাত লিখিব সাৰ্কল অফিচ ৰাজহ চক্ৰ অফিচ যিটো আছে ৰাজহ চক্ৰ বিষয়াৰ অফিচ সাৰ্কল অফিচ ৰিভিনিউ সাৰ্কল অফিচ কি হয় সেইটো লিখিব
আপোনাৰ গাঁৱৰ নামটো লিখিব তাৰপিছত পিন কোড লিখিব এইখিনি কম্পালসাৰি লিখিবই লাগিব লিখাৰ পিছত আকৌ ইয়াতে সিগনেচাৰ অফ দা এপ্লিকেন্ট ইয়াতে এপ্লিকেন্টে সিগনেচাৰ কৰিব লাগিব এই দুটা পেজ হয় এই দুটা পেজ আপোনালোকে ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি লৈ ফিল আপ কৰি স্ক্যান কৰি আপোনালোকক আপলোড কৰিব লাগিব আৰু লগতে এইখিনি ডকুমেন্ট লাগিব ৰেজিষ্টাৰ হস্পিটেল গভ প্ৰাইভেট সাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থ অৰ এজ প্ৰুফ আপোনালোকৰ এজ যেটো ডেট অফ বাৰ্থ লিখিছে এটো যে হয় কোনবা হস্পিটেল গভ হক বা প্ৰাইভেট হক তাৰ পৰা এটা প্ৰুফ লব লাগিব যে তাৰ জন্ম ইমান তাৰিখত হৈছিল বুলি আৰু দিব লাগিব স্কুল সাৰ্টিফিকেট এডমিট কাৰ্ড ফৰ এজ 6 and above 6 and above যদি হয় তেনেহলে স্কুলৰ এডমিট কাৰ্ড বা স্কুলত পঢ়া সাৰ্টিফিকেটত দিব লাগিব যাতে তাতে লিখা থাকে ডেট অফ বাৰ্থ টু অর পেৰেন্টস ডিটেইলস আৰু সাৰ্টিফিকেটত নরমালি পেৰেন্টস ডিটেইলস থাকেই ফাদার্স নেম মাদার্স নেম এইবিলাক থাকেই মানে এইটো ৰিলেশন এস্টাবলিশ কৰাৰ কাৰণে এইটো দিব লাগিব স্কুল সাৰ্টিফিকেট তাৰ পিছত এটা শপতনামা দিব লাগিব এফিডেভিট দিব লাগিব এইটো ম্যাজিস্ট্ৰেট এফিডেভিট হ'ব লাগিব আৰু লগত যদি কিবা ডকুমেন্ট দিব বিচাৰে সেইখিনি দিব পাৰিব এআই আছিল আমাৰ যেটো ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচনৰ বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে ডিলেড বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে যেটো পাৰমিশন উলিয়াব লাগে তাৰ ফৰ্ম এই ফৰ্মটো আপোনালোকে ফিল আপ কৰি আপলোড কৰিব লাগিব গতিকে সাৱধানে কৰিব আশা কৰো সকলোৱে বুজি পাইছে কেনেকৈ ফিল আপ কৰিব লাগিব আৰু সকলোৱে এই ভিডিওটোৰ দ্বাৰা উপকৃত হ'ব যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু সকলোৰে লগত শেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিওটোৰ দ্বাৰা উপকৃত হয় থ্যাংক ইউ